আজি মানে কেইদিনমান আগত ইয়াৰ দেহত এটা মানে বেমাৰ ধৰা পৰিছে আৰু সেই বেমাৰটো হ'ল লিভাৰ চিৰ'চিছ আৰু লিভাৰ চিৰ'চিছ হ'লে মানে সেইটো হ'ল মানে লিভাৰৰ লাষ্ট ষ্টেজ তাৰ পাছত ধৰি লওক যদি সুস্থ হ'ব লাগে এটাই মানে উপায় আছে সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লেণ্ট আৰু আপোনালোকে জানে লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিলে কিমান পইচাৰ প্ৰয়োজন মোটামুটি 30-40 লাখ টকাৰ এটা বাজেট তো বৰ্তমান মানে ইয়াৰ হাতত বা ইহঁতৰ পৰিয়ালৰ মানে হাতত ইমান পইচাও নাই 30-40 লাখ টকা কাৰণ আজি 2 মাহ আগত দেউতাক ঢুকাইছে দেউতাকৰ বেমাৰৰ নামতো বহুত পইচা খৰচ হৈছে তো আৰু তাতকৈ দুখৰ কথা কি ইয়াৰ ঘৰত দুটাই মানুহ মাক আৰু তো যি নহওক আমাৰ এটাই দায়িত্ব যে ইয়াক আমি সুস্থ কৰি তুলিব লাগে আৰু আপোনালোকে যদি অলপ সহায় সহযোগিতা কৰে তেতিয়া নিশ্চয় সুস্থ হ'ব আগৰ দৰে আমাৰ লগত মানে একেলগে ভিডিঅ' কৰিব পাৰিব আপোনালোকতো বহুত হাৱে আছে এই ভিডিঅ'ত কিন্তু এই হাৱে থকা চলিটোৰ আজি নিজৰে দুখ আপোনালোকে মানে যদি অলপ সহায় কৰে তো ইয়াৰ যিটো দুখ সেই দুখটো অন্তত আৰু ভালৰ ফালে আহিব তো আপোনালোক হাতযোৰ কৈছোঁ যি পাৰে সহায় কৰক মানে 10-20 টকা একে দুয়ে যি পাৰে আৰু সহায় কৰক নমস্কাৰ মোক ৰাইজে যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক যাতে আগৰ দৰে এইবিলাকে নতুন ভিডিঅ' কৰিব পাৰোঁ তাৰ বাবে মই সুস্থ হ'বৰ কাৰণে মোক ৰাইজে যি পাৰে যেনেকৈ পাৰে সহায় কৰক আৰু মই অসম চৰকাৰৰ মামালৈ অনুৰোধ জনাইছোঁ তেখেতে যাতে মোক মানে অলপমান হ'লেও সহায় কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত